জয় অসম। মোৰ লগত আছে ব্যাপী গগৈ, নমস্কাৰ। আৰু এইপিনে দিলীপ দত্ত। নমস্কাৰ। এই কালি এতিয়া সামাজিক মাধ্যমত যে দেখি আছো, এই কালি যে এই অনা অসমীয়া বিহাৰীটোৱে যে অসমত থাকি অসমীয়া গৌবেগ ধৰি দিলে, তাৰ ওপৰত ব্যাপী গগৈ। তাকে এতিয়া বিহাৰীয়ে পিটন খাব হৈ গ'ল আকৌ। মানে বিহাৰী আপোনাৰ 20 বছৰ আগত যোনটো লালুগিৰি কৰিছিলে বিহাৰীয়ে, এই বিহাৰীৰ লালুগিৰি কৰোঁতে যি অৱস্থা হৈছিলে, আকৌ সেইবোৰ পাহৰি যাব নালাগে। আৰু বিহাৰীয়ে এতিয়া অসমত হাৱা পানী, আমাৰ অসমৰ জলবায়ু, ইয়াত ব্যৱসায় কৰি আছে, ভালকৈ বিন্দাছ থাকক। কিন্তু অসমীয়া গো বেগ সেইবোৰ ধনি দিলে এইবাৰ পৰা মাৰ পিটন আৰু বেলেগ কথা নাপাতো। আৰু মুখ্যমন্ত্ৰী দেৱলৈ এটা অনুৰোধ জনাইছোঁ, আপোনাৰ চৰকাৰৰ দিনত 102জন এতিয়া খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰৰ মানুহে আছে। তাৰ 95জন মানুহে ভূমিপুত্ৰ আছে। তাৰ MLA কেইজনক লৈ আপুনি অসমীয়া গৌবেগ দিয়াৰ পাছত এখন কেনেকৈ খিলঞ্জীয়া অসমীয়া চৰকাৰ বুলি আমি ভাবিবলৈ বাধ্য হ'ম। তাকে লৈ আমাৰ দিলীপ দত্তদাই অলপ দুআষাৰ কওক। তাকে কালি হৈ যোৱা ঘটনাটোৰ ওপৰত কওঁ। কালি জিতেন্দ্ৰ হালৈ নামৰ ব্যক্তিজনক যেনেকৈ মাৰপিট কৰিলে বিহাৰী সম্প্ৰদায়ৰ লোকে, এইটো বহুত লজ্জাজনক। আমাৰ অসমতে এইটো হ'বলৈ কেলৈ পাইছে? অকল অনা অসমীয়া খিলঞ্জীয়া মানুহক মাৰি থাকিব, এইটো কথা হ'ল নি? সকলো আমাৰ এতিয়া জাতীয় সংগঠন চব একগোট হৈ চব মিলি ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। নহবা চৰকাৰে পদক্ষেপ লওক, তাহাঁতক এৰেষ্ট কৰক আৰু ৰঙাঘৰলৈ পঠিয়াওক। অন্যথা আমি সকলোখিনি ওলাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম। এতিয়া আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনিয়ে মিয়াৰ পৰাও বাচিব লাগিব আৰু বিহাৰীৰ পৰাও বাচিব লাগিব। যেনেকৈ আমাৰ মিয়াই যি জেহাদ কৰি আছে, তাক লৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই মাত মাতি আছো। তেনেকৈ বিহাৰী যদি আৰু এতিয়াৰ পৰা উৎপাত হয়, আৰু বিহাৰীক ইয়াৰ পৰা ক'লে পঠিয়াব লাগে আমি জানো। ধুনীয়া ধুনীয়া ট্ৰেইন আছে, ট্ৰেইনত উঠাই বিহাৰলৈ পঠিয়াই দিয়া হ'ব। চাবি আকৌ দেই তহঁতি, চাবি আকৌ, এইটো তহঁতক সাৱধান কৰি দিয়া হৈছে। আৰু বাৰম্বাৰ কৈছো, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তহঁতৰ ওপৰত সদায় চকু ৰাখিব। জয় অসম। জয় অসম।